ইমান ধুনীয়া ছোৱালীজনী মই বোলো হাতেৰে মাতি এনেকৈ উঠাম তাইক ষ্টেজত এই কোন এইটো বৰটো এইটো সেইফালে উঠাই দিছে जीवन है घूरी বৰ দুখ हम लोग फ्लाइट में हैं अभी बोल रहे हैं कि सामान्य रूप से सांस ले तो सामान्य रूप से पूरा सांस मत ले भागल वो স্টিল আজি দিব লাগিব কিবা এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুণগুণাই যদি এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা ঐ মহিলং কেলা লাগি যায় এইবিলাক কলকিয়েল বিহুটো এইটো বেয়া শব্দটো চলাই একো নাই মহিলং ধৰিলং এই মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক এইটো কি আচলতে যিটো পিন্ধিছে কি হয় এইটো এচি পেণ্ট নেকি এচি হওক ডিচি হওক পেণ্ট আৰু ঢাক খাই আছে তই মই আহিলে তেনেকৈ চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি কোনেনো জানে কোনেনো জানে কাৰ কেতিয়া কাজু নাইকি আজু আদিদাস মেইন কম্পিটিটৰ কেইটাক চাবি আৰু দেই ফোন মাৰ না নহ'লে বহুত অখাই দিওঁ কেলা মই কিবা এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুণগুণাই যদি এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা ভাল লাগিল দেই মই 70 বছৰ আপোনাৰ ভাল লাগিল দেই 70 বছৰ মোৰ কিন্তু তোমাক লগ পাম বুলি আহিলোঁ মোৰ গাঁও বেচেৰা মুছলিম গাঁও মোৰ নাম কমলা শইকীয়া কোনফালে আছে হস্পিটেলৰ ওচৰত কমলা শইকীয়া তোমাক লগ পাম বুলি আহিলোঁ কিন্তু খালোঁ খৰচা হৈ গ'ল এতিয়া ডিঙিত এডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হৈ গ'ল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে মই বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে আহি চব বস্তুটো দেখিবলৈ ভাল লাগিব লাগে ষ্টাইলিছ লাগিব লাগে মই সেইটোত বিশ্বাস কৰোঁ আৰু এটা যোৱা বছৰ আগৰ বছৰ মোক মাতিলে গুৱাহাটীত সাহিত্য সভা হৈছিলে মই তাত গান গালোঁ মই ফ্ৰী অফ কষ্ট গান গাইছোঁ দেই বাজেট নাই বুলি ক'লে মই অ'কে সাহিত্য সভা তাতে ঘূৰি আহোঁতে মোক পেকেট এটা দিছে কৈছে উপহাৰ এটা দিছোঁ সাহিত্য সভাৰ পৰা মোক কি উপহাৰ দিব পাৰে কিতাপৰ টোপোলা জাতীয় ঐতিহ্য বহন কৰা স্বাক্ষৰ বহন কৰা সম্পদ আমি সাধাৰণ মানুহ তেনেকৈ ভাবোঁ পেকেটৰ ভিতৰত আছে কিবা মুখত বহা কিবা মুলতানী মূৰ্তি চুলিত ঘঁহা চেম্পু সাহিত্য সভাই দিছে আপোনাক অঁ ফেচ ৱাছ আপুনি ডিছক্ল'জ কৰা নাছিল মই ক'তো নাই কৰা আজি প্ৰথম কৈছোঁ এইটো কথা চব মোৰ হাঁহি উঠিছে মই মানে অসম সাহিত্য সভাই আপোনাক গিফ্ট হিচাপে মুলতানী মৃত্তি দিছে আৰু মই আকৌ নহয় যিকেইজন আছিলে মুৰব্বী তেওঁলোকক আকৌ মই নিজে ওচৰতে কেণ্টিন ৰাতিপুৱা তেতিয়া প্ৰগ্ৰেম যেতিয়া শেষ হৈছে তেতিয়া খাবলৈ একো নাই ভোক লাগিছে কেণ্টিন এখন আছিলে মই বোলো মই নিজে পৰঠা বনাইছোঁ
কাইলৈ আমাৰ ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত এয়া প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱেই। কাইলৈ 3টা বজাত লগ পাম দেই। কাইলৈ 3টা বজাত সকলোকে লগ পাম। আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা পাম? হিমা তাই এতিয়াও আহিলে তাই আহে, ইয়াত আহে, ঘৰত আহে, আৰু মোক চেচ কৰি দিয়ে। মোৰ জোতা চোতা লৈ যায়, মোৰ কাপোৰ কানি খুলি লৈ যায়। মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে। এইটো দিয়ক, এইটো তাক ভাল লাগিলে লৈ যাব তাই। কোনো মা বাপ নাই আৰু মানুহ আছে, কোনোবা আছে, তাই তেনেকুৱা। আই লাভ দ্যাট। বেণ্ডিট কোন চিনেমা ষ্টাৰ্ট হয় কিন্তু মাদাৰ চোদ চলি আছে ৰেকৰ্ড হৈছে এইটো। খেলাটো চাগে বুক কৰি দিব। মোৰ মতে কৰিব নালাগে কিন্তু। ঠিক আছে খং উঠিলেও কেলা, ভাল পালেও কেলা। বাথৰুম পাইছো। এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো। বড়ি চঞ্চল। প্ৰচণ্ড ঠাণ্ডাত আমি শ্বৰ্ট লৈ আছো, সিদ্ধাৰ্থ আৰু মই। একদম সিদ্ধাৰ্থে আজিকালি সাংঘাতিক ইংলিছ কৰে। লণ্ডনত আহি সি পুৰা ইংলিছ শিকিছে। ইংলিছত কৰি কিবা I want to try some English speaking. Please watch on Seeker. Hunting Seeker. চিকাৰ আমাৰ নতুন ছবি, সকলোৱে চাব। ধুনীয়া পৰ্টত আছো আমি, ঠাণ্ডা তোমাক কপাই দিছে, দুইটাকে হিলাই আছে বতাহে আমাক। ইয়াতে ইংৰাজী যিটো একচেণ্টটো এনেই আহিছো। ইয়াত সকলোৱে জানে ইয়াত পোকৰ ধোৱা চিষ্টেম নাই। মই কি কৰিলো, পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লো। মই নাচালো, প্লাষ্টিকৰ গিলাচ বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লো, পোকৰ ধুইছো। তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে। গিলাচটোত বাটাৰ আছিলে, মই নাজানো। ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই। আমি চব একেই মানুহ চব। মই সেইকাৰণে লগুণডাল ছিঙি দিলো। মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলো। চুৰ কৰিছ ভালকে ক। 3টা প্ৰেচাৰ কুকাৰ নিছে, 2টা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি? যদি চুৰ কৰা ভালকে কয়। যদি চুৰ হয়, ভাল চুৰ হয় নহয়। মানে 7,000 মান টকা বস্তু নিছে খুব বেছি, সেইটো মোক বিচাৰিলে মই দি দিলো। সেইটো চুৰ কৰিবলৈ কি দৰকাৰ? ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেহেঁতেন, আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিলেহেঁতেন। কথাটো সেইটো। গতিকে চুৰ কৰিলে ভালকে কৰিব। পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা। এনেই মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে। সি নিছে 7,000 টকা বস্তু।